মাত্ৰ কেই ঘণ্টামান আছে এডিআৰই এক্সামৰ বাবে এতিয়া কি কৰিম বুলি কিছুমানে ভাবিব পাৰে আপোনালোকে একদম বেছি পেনিক নহ'ব যিখিনি পঢ়িলে সেইখিনিকে বেষ্ট দিবলৈ চেষ্টা কৰক আৰু আপোনালোকে এতিয়া যদি ভয় কৰে এক্সামত খেলি মেলি হ'ব গতিকে ৰিভিজনৰ বাবে কুৱেশ্যন কেইটামান আলোচনা কৰোঁ হওক ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি এনচাৰ অপশ্যন নম্বৰ এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু আপোনালোকে মোক কমেণ্ট কৰক জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে ভাৰতৰ নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হেমিছ ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বন্তিপুৰ ৰাষ্ট্ৰীয় উদ্যান ৰাইট এনচাৰ অপশ্যন নম্বৰ এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান আৰু হেমিছ ৰাষ্ট্ৰীয় উদ্যান আছে লাডাখত থকা হেমিছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে হেমিছখনেই ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন নেক্সটলৈ আমি আগবাঢ়িম নেক্সট দিয়া আছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল ইয়াতে আপোনালোকে দুটা ডেট মনত ৰাখিব 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাই প্ৰথম গ্ৰহণ কৰিছিলে আৰু 1950 চনৰ 26 জানুৱাৰীত গোটেই ভাৰতৰ মানুহৰ কাৰণে গৃহীত কৰা হৈছিলে তো ৰাইট এনচাৰ অপশ্যন নম্বৰ চি 1949 চনৰ 26 নৱেম্বৰ থেংক ইউ অল দ্য বেষ্ট